সোলাৰত আপোনাৰ 1 কিলোৱাটত 90,000 আশে-পাশে যাব। যদি ইণ্টাৰেষ্ট লগায় তেন্তে 1 লাখৰ আশে-পাশে পৰিব। এটা 7% যদি মিনিমাম ধৰোঁ তেতিয়াও 1 লাখৰ আশে-পাশে যাব। তাতকৈ কমিব পাৰে, মই আপোনাক জাষ্ট অভাৰভিউ এটাহে দিম। আৰু 2 কিলোৱাট লগাই যদি 140,000 মান পৰিব যদি কেছত, যদি লোনত লয় তেন্তে 1.5 লাখৰ আশে-পাশে পৰিব। সেইটোৱে মই জাষ্ট অভাৰভিউটো দিছোঁ। তাতকৈ অকণমান বেছি হ'ব পাৰে, তাতকৈ অলপ কমো হ'ব পাৰে। জাষ্ট মই অভাৰভিউটো দিছোঁ। আৰু 3 কিলোৱাটত আপোনাৰ 192,000 লয়, আৰু তাতকৈ কমিব পাৰে যদি কেছত লগায়। যদিহে আপুনি লোনত লয় 2 লাখৰ আশে-পাশে পৰিব। সেইটোৱে চাই কৰি লওক যে পাৰ্চেণ্টেজটো কিমান হয়। আপোনাৰ ক্ৰেডিট স্ক'ৰৰ লগত আপোনাৰ লোনটো ডিপেণ্ড কৰিব। কিছু জেগাত আপোনাৰ 0 ডাউন পে'মেণ্টতো আপুনি পাই যাব, আৰু মান্থলি EMI-টো দি থাকিলেও হৈ যায়। সেইটো 2 বছৰ কৰে 3 বছৰ কৰে, সেইটো আপোনাৰ কথা। আপুনি কিমানটো দিব পাৰে মান্থলি, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। সেইটোৱে আৰু সোলাৰটো যেতিয়ালৈকে এইটো স্কিম চলি আছে তেতিয়ালৈকেহে আপুনি ছাবচিডি পাব। এটা সময়ৰ পিছত ছাবচিডিটো এনেও ৰখাই দিব, কাৰণ এতিয়া বৰ্তমান যিটো ডমেষ্টিক সোলাৰ আছে ন, সেই ইণ্ডাষ্ট্ৰিটো প্ৰমোট কৰিবৰ কাৰণে চৰকাৰে এই ছাবচিডিবোৰ দি আছে, যাতে ডমেষ্টিক কোম্পানীবোৰ উন্নত হওক আৰু তেওঁলোকেও কাম কৰি ইয়াৰ কষ্টত প্ৰডাকশ্যনটো কমাব পাৰে, আৰু লগতে দেশৰ কাৰণেও কণ্ট্ৰিবিউট কৰিব পাৰে। কাৰণ সোলাৰ যিটো এটা ইণ্ডাষ্ট্ৰি হয় ন, সেইটো বহুত এটা কি ইণ্ডাষ্ট্ৰি হয় এখন দেশৰ কাৰণে। কাৰণ এইটো ক্ষেত্ৰতো যদি বেলেগ দেশৰ লগত যদি ডিপেণ্ডেণ্ট হৈ যায়, এতিয়া বিশেষকৈ চাইনাৰ ক্ষেত্ৰৰ কাৰণে, চাইনাৰ সোলাৰ পেনেলবোৰ বহুত কম দামতে পায়। কিন্তু সেইটো এই ষ্ট্ৰেটেজিক যিটো এটা হয় ন, এতিয়া আমি অইলত অলৰেডি ডিপেণ্ডেণ্ট হয় বেলেগ দেশৰ লগত। এতিয়া যদি আৰু মেটেৰিয়েলছৰ ক্ষেত্ৰতো আমি বহুত ক্ষেত্ৰতে চাইনাৰ ওপৰত ডিপেণ্ডেণ্ট হয়। তাৰোপৰি যদি সোলাৰটো আমি যদি চাইনাৰ লগতে যদি ডিপেণ্ডেণ্ট হৈ যাওঁ তেন্তে হ'লেই আৰু, কাৰণ চাইনাই ঘপকে যদি ৰখাই দিওঁ বুলি ক'লে আমাৰ ইণ্ডিয়াত কি কৰিব। সেইদৰে আৰু কামিং আপোনাৰ ডেটা চেণ্টাৰবোৰ আহি আছে, তাতো বহুত কাৰেণ্ট লাগিব, আৰু সেইটো দেখি চৰকাৰে এই সৌৰ শক্তিৰ যিটো স্কিম ন, সেইটো প্ৰমোট কৰি গৈ আছে, যাতে সকলোৱে সৌৰ শক্তিৰ সহায়ত নিজৰ ঘৰত কাৰেণ্টটো ল'ব পাৰে আৰু চৰকাৰকো দিব পাৰে, আৰু চৰকাৰেও বেলেগক বেচিব পাৰে। সেইটোৱে লাষ্টত গৈ থাকে, এইটোৱে সকলোৱে লাভ হ'ব, চৰকাৰৰ লাভ হ'ব, মানুহৰ লাভ হ'ব, আৰু লগতে ডমেষ্টিক কোম্পানীবিলাকৰো লাভ হ'ব। আৰু ডেটা চেণ্টাৰবিলাক যিবিলাক ডাঙৰ ইণ্ডাষ্ট্ৰি আহিব, তাতো সিমানভাৱে কাৰেণ্ট প্ৰডিউচ কৰি তালৈ পঠিয়াব পাৰিব। আৰু ইণ্ডাষ্ট্ৰি যিমানেই হ'ব আমাৰ জব বাঢ়িব, জব ক্ৰিয়েশ্যন হোৱাৰ লগে লগে আমি সকলোৱে জব পাম, মাৰ্কেট বাঢ়িব, মাৰ্কেট বাঢ়ি যোৱাৰ লগে লগে কি হ'ব, আৰু বাহিৰৰ পৰা ইনভেষ্টমেণ্ট আহিব। সেইটোৱে ইটোৰ লগত সিটো ইণ্টাৰ ৰিলেটেড হৈ আছে, আৰু যিমান পাৰে আপোনালোকে ব্যৱহাৰ কৰক, ইউজ কৰক, আৰু দেশৰ প্ৰডাকশ্যন বঢ়াওক কাৰেণ্টৰ। সেইটোৱে কনজাম্পশ্যনটো বাঢ়িবই, আৰু লগতে মানুহৰ চাকৰি পাব 2জনে 3জনে। এইটোতো জাষ্ট মই কৈছোঁহে দেই, বহুতে পাব জব, আৰু সকলোৱে জব পাওক, সকলোৱে উন্নতি কৰক, আৰু সকলোৰে এটা ভাল দিন হওক, আৰু সকলোৱে ষ্টেবল হৈ নিজৰ জীৱনত শান্তি পাওক। সেইটোৱে ছাবস্ক্ৰাইব টু দ্য চেনেল, লাইক দ্য ভিডিঅ', comment the video, and give me your valuable support. Thank you.